নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মোৰ আলোচ্য বিষয় গ্ল'চি তিয়হৰ খেতি। তো খেতিয়কে আজি খেতিৰ পৰা তিয়হ হাৰ্ভেষ্টিং কৰি আছে। ইফালে এইবিলাক পাত্ৰ লৈ আহিছে, এইবিলাকত পানী আনি পূৰা চাফা কৰি তাৰপিছতহে মাৰ্কেটত লৈ যাব। মোটামুটি ইয়াত 6 কঠা মাটি আছে টোটেল। তো খেতিয়কে অলৰেডি আগতীয়াকৈ তিয়হ কৰিছিল। অলপতে 1.5 লাখ টকামান বিকিছে। তো তিয়হ গছৰ যিটো লাগন, এইটো হ'ল গ্ল'চি হাইব্ৰিড F1। চাব পাৰিছে, এইটো কিন্তু চাঙৰ ওপৰেদিও বগাই থাকে গছবোৰ। চাইছে, কেৱল তিয়হ আৰু তিয়হ। তো কথা হ'ল, চাওক, ইমান ঠাণ্ডাৰ মাজত খেতিয়কে 4-5 জন আহিছে, ভিতৰত সোমাই আছে, ক'তবা ছিঙি আছে। গোটেই খেতিত ছিঙিছে আৰু হাৰ্ভেষ্টিং কৰিছে আৰু মাটিত পেলাই থৈ গৈছে। চাওক, গোটেই খেতিত ইফালে দেখা পোৱা গৈ আছে। চাওক কিমান ধুনীয়াকৈ লাগন সৰু হৈ আছে। এইটো এদিন পিছে উঠাব লাগে। এইফালে ড্ৰাইভাৰৰ গাড়ী লৈ আহি একদম পূৰা ৰেডি হৈছে। এইবিলাক বস্তাত এতিয়া ভৰাব, বস্তাত ভৰাই কিনে তাৰপিছত গাড়ীত চাফা কৰি বস্তাত ভৰাই তাৰপিছত গাড়ীত উঠাই লৈ যাব। ইফালে পেলপেলি মাত্ৰ এটা আহিছে আৰু 4টামান আহি যাব। তো এইফালে চাওক, গোটেই খেতিত চাব পাৰিছে, গোটেই খেতিত কেৱল তিয়হ আৰু তিয়হ। চাওক, তেনেহ'লে কিমান লাগন দিছে। ঠাণ্ডাৰ মাজত আহি মই নিজেও একদম পূৰা ভিজি গ'লোঁ। গছত যে ইমান তিয়হ লাগিছে, এনেই কিন্তু লাগন দিয়া নাই। গছক কি দিছে? উপযুক্ত খাদ্য। চাওক, গোটেই খেতিত কেৱল দানা আৰু দানা। চাব পাৰিছে। তো এনেকুৱা ধৰণৰ লাগন আপোনালোকৰ খেতিটো যদি ধৰাব বিচাৰিছে, তেনেহ'লে আপোনালোকে উন্নত ধৰণৰ দানা, উন্নত ধৰণৰ সাৰবিলাক সিঁচিব লাগিব। তো কথা হ'ল কি, এই আপাৰত বহুতেই দানা কি বস্তু চিনিয়ে নাপায়। তো আপোনালোকে বহুতে মোক ফোন কৰে যে দানা কি বস্তু। তো দানা মানে কি হয়? এইটো হ'ল ফাৰ্টিলাইজাৰ, যিটো দিলে যিটো খেতিত 1 কুইণ্টেল বা 2 কুইণ্টেল ফলন ধৰিব লাগিছিল, সেইটো খেতিত কমেও 6-7 কুইণ্টেল ফলন আহি যাব। যেনিবা মাছক খোৱাও, মুৰ্গীক খোৱাও, সেনেকুৱা দানা। কিন্তু খেতিৰ কাৰণেও গছে খোৱা খাদ্য এইটো ফাৰ্টিলাইজাৰ। এই দানাবিলাক হিমুক আৰু ফলভিক এচিড, আৰু ফলভিক এচিড থকা দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, তো আপোনালোকৰ গছতো ছেম ফলন আহি যাব। তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো এই খেতিত অলৰেডি যথেষ্ট পৰিমাণে গোবৰ সাৰ দিয়া হৈছিল। নানান ধৰণৰ আছে, সমস্যা নথকা নহয়, খেতিৰ সমস্যা আছে। এই তিয়হবিলাক যে ফাটি যায়, চব ঔষধৰ নামখিনি কৈ দিম। কিন্তু কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চালেহে আপোনালোকে নিশ্চয় গম পাব। মই এতিয়া আপোনালোকক ক'ম যে কি সাৰ আৰু কি দানা খেতিত দিয়া হৈছিল। গোবৰ 2 গাড়ী দিয়াৰ পিছত খেতিত যেতিয়া লগালে, তিয়হৰ গুটিত দিলে, এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 2 হাত, আৰু এটা পুলিৰ পৰা আৰু এটা পুলি দূৰত্ব 1 ফুট ৰাখি কিনে যে লগাইছিল, লগোৱাৰ পিছত চাওক, এতিয়া বিকা শেষেই হ'ব। চাব পাৰিছে, বিকা শেষেই হ'ব। তথাপি চাওক, খেতিৰ পৰা অলৰেডি 7 কুইণ্টেল 8 কুইণ্টেলকৈ ফলন ছিঙন দি আছে। চাব পাৰিছে। তো বন্ধুসকল, খেতি চাই কেনে লাগিল কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু প্ৰতিটো
লাইনতো মানুহ কিন্তু উঠাই আছে, এনেকৈ মাটিত পেলাই দিয়া আছে। এইবিলাক লাহে লাহে উঠাব, চাফা কৰিব, বস্তাত ভৰাব, গাড়ীত ভৰাই তাৰপিছত বজাৰলৈ লৈ যাব। বৰ্তমান কিন্তু আমাৰ ফালে তিয়ঁহৰ বজাৰ বহুত ভাল, 15-20 টকাৰ মাজতে আছে। তো আপোনালোকেও যদি এনেকুৱা তিয়ঁহৰ খেতি কৰিম বুলি ভাবিছে, গছৰ পাতবিলাক এনেকুৱা হেতাৰ পৰা হৈ গ'লে ডাহাত ডাষ্টাৰ্ড, তাৰপিছত গ্ৰেচিয়া চেমডিছ, তাৰ লগতে যদি তিয়ঁহবিলাক এনেকুৱা তাৰমানে সৰু সৰু তিয়ঁহবিলাক পোকে জিভাইদি চেলেকি থাকে, তেনেহ'লে আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব, শ্বৰ্ট। আৰু যদি পাতবিলাক কোচ খাই গৈছে, গ্ৰেচিয়া স্প্ৰে কৰিব। আগবিলাক ব্ৰেক মাৰিছে, চেমডিছ স্প্ৰে কৰিব, লুবিঅ'। আৰু পাতৰ যদি স্পট পৰিছে, লখন্দি, জুৰিঅ' পাৱাৰ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ উন্নত খাৰুপেটীয়াৰ ঔষধৰ দানাৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। চাওক, হিমুক এচিড থকা আৰু ফলভিক এচিড থকা, হিমুক এচিড 98%, ফলভিক এচিড 2% থকা দানাটো আপোনালোকৰ খেতিত দিলে আপোনালোকৰ খেতিত অট'মেটিকেলি ফলন বাঢ়ি যাব। আৰু দানাবিলাক যে দিব, সাৰৰ লগত মিক্স কৰি দিব, তাৰ লগতে ত্ৰিশূল প্লাছ, মাৰ্ভল, ভূমিৰত্না, এইবিলাক দানা দিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই লগ পাওঁ। ধন্যবাদ।